আপোনালোকে যিহেতু হাইকোৰ্টৰ যিটো নিৰ্দেশ পাইছিল যে আজাদ চৌধুৰীক আপোনালোকে ব্লেক লিষ্টেড কৰিব নোৱাৰে, তাৰ পাছত আপোনালোকে কাম দিছিল। এতিয়া বীৰৰাচি থানাৰ কথা মতে সেই কামটো স্তব্ধ ৰাখিবনে? হাইকোৰ্টৰ কথা যিটো নিৰ্দেশ আমি এইটো আলোচনা কৰি ল'ম। এইটো এটাকে পটককৈ উত্তৰ দিব পৰা বস্তু নহয় এইটো, কাৰণ হাইকোৰ্টৰ আমি উকিলৰ লগতো কথা পাতিব লাগিব আৰু আমাৰ বৰ্ডৰ সকলোৰ লগত আমি বহি পেলাই কথা পাতিব লাগিব। তাৰপিছতহে আমি ক'ব পাৰিম। আজি পটককৈ মই আপোনালোকক কৈ দিয়াৰ কথা নহয়, উত্তৰ দিয়া আছে। সেইটো আমি অফিচিয়েল এটা প্ৰচেছ থাকে। মই যদি আজি অফিচিয়েল ভুল এখন কৰোঁ, তেতিয়াহ'লে হাইকোৰ্টে মোলৈ ন'টিছ পঠিয়াব যে মই জগৰীয়া হৈ যাম। এতিয়া আমি তেখেতৰ যিটো ঘৰ আমি ভাঙি দিয়া হ'ল, তাৰ কাৰণে তেখেতে আমাৰ এটা ওপৰত কেছ কৰিছে যে 10 লাখ টকা আমি কম্পেনচেশ্যন তেওঁক দিব লাগিব। চ' সেইটো আমি ষ্ট্ৰং এটা এফিডেভিট নিদিলে আমি হাৰি যাম। চ' ইয়াৰো এটা প্ৰচেছ থাকে যে আমি কণ্ট্ৰেক্টৰ লাইচেঞ্চখন কিয় আমি কেঞ্চেল কৰিছোঁ, এইটোতো আমাৰ এটা হেৰি লাগিব নহয় জানো, নহ'লে আমি হাইকোৰ্টত হাৰি যাম। গতিকে সেইকাৰণে আমি এইটো বস্তুটো কি হয় অকণমান ভাবি ল'বলগীয়া হয় প্ৰচেছটো কৰোঁতে। আমি পটককৈ কিছুমান ন'টিছ দি দিলে আমাৰো ভুল হৈ যায়, সেইটো আমাৰ যাতে নহয়। সেইটো আমি বীৰৰাচি থানাই আজি যিটো পৰিস্থিতি কৰিলে, যদি আজাদ চৌধুৰী ইয়াত কাম পায় আকৌ পুনৰবাৰ এনে এটা এইটো বীৰলাচি থানাই আচলতে কাম পাইছে বুলি কৰা নাছিলে। মই জনামতে বীৰলাচি থানাৰ লগত মই কথা পাতিছোঁ, তেওঁলোকে তলত কিবা এটা কথা লাগি অৰিয়াৰি হৈছিলে। মানে আজাদ চৌধুৰীয়ে কামৰ আবণ্টন পোৱাৰ কাৰণে কাগজখন দেখুৱাই ফুৰিছিলে, চোৱা বোলে এনেকৈ কৈছে। চ' সেই কথাটোত তেওঁলোকে ক্ষুণ্ণ হৈছে যে এই মানুহজনে কিয় বাৰে প্ৰতি আমাক এনেকৈ আমাৰ তেওঁলোকে যদি লৈছে, সেইটো ডেফিনেটলি আমি বিচাৰ কৰিব লাগিব। যদি ভিডিঅ' ফুটেজ আছে মই কৈছোঁ দিয়ক, পৌৰসভাৰ কাৰ্যালয়ৰ ভিতৰত যদি হৈছে, এইটো আইনী ব্যৱস্থা লোৱাটো আমাৰ জৰুৰী। চ' মই এইখিনিয়ে কওঁ, আমি অফিচিয়েল নিয়মত থাকি কাম কৰিব লাগিব। আপোনালোকে সোধাৰ কাৰণে মই কথাখিনি কৈছোঁ। চ' এইখিনি মই ইমানখিনি যিখিনি কৰিব লাগে মই সেইখিনি নেক্সট কৰিম।